ৰাষ্ট্ৰীয় অভিলেখগহী স্বৰ্ণজয় শিৱাংগী শৰ্মাৰ ৰাষ্ট্ৰীয় সাঁতোৰৰ 100 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হ'ল শিৱাংগী শৰ্মা 57.70 ছেকেণ্ডত সাঁতোৰ সম্পন্ন কৰিলে শিৱাংগীয়ে 13 বছৰ পূৰ্বৰ অভিলেখ ভংগ অসম কন্যা শিৱাংগী সৰুসজাই সুইমিং পুলত অভিলেখ গঢ়িবলৈ সক্ষম হ'ল অসম কন্যা শিৱাংগী আৰু হাকসং শিৱাংগীৰ এই সফলতাৰ বাতৰি পোৱাৰ পাছতেই আমাৰ সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞাৰ সৈতে এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট গুৱাহাটীত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক যিয়ে সিনিয়ৰ নেশ্যনেল সুইমিং চেম্পিয়নশ্বিপ আছিলে এই একুৱেটিক চেম্পিয়নশ্বিপৰ আজি সমাপ্তি হৈছে আৰু আজি সমাপ্তিত ভালে সংখ্যক অসমৰ কাৰণে ভাল খবৰ আছে তাৰ ভিতৰত অহা প্ৰথমটো ভাল খবৰ হৈছে যে অসমৰ উদীয়মান সুইমাৰ তথা ভাৰতীয় সাঁতোৰ ক্ষেত্ৰত নিজৰ পৰিচয় দাঙিবলৈ ধৰিবলৈ সক্ষম হোৱা শিৱাংগী শৰ্মাই ৰাষ্ট্ৰীয় এটা ৰেকৰ্ড কৰিছে যিটো ৰাষ্ট্ৰীয় ৰেকৰ্ড আগতে আছিলে সেই ৰাষ্ট্ৰীয় ৰেকৰ্ডটো তেওঁ ভংগ কৰিছে আৰু 57.73 ছেকেণ্ডছত তেওঁ যি 100 মিটাৰৰ যিটো ফ্ৰী ষ্টাইল আছিলে সেই 100 মিটাৰ ফ্ৰী ষ্টাইল তাই সম্পূৰ্ণ কৰি স্বৰ্ণ পদক দখল কৰিছে আমাৰ সৈতে শিৱাংগী শৰ্মা আছে তেওঁ পদককেইটা আছে পদককেইটাত যদি অকণমান জুম ইন কৰে শিৱাংগী শৰ্মাই এইবাৰৰ যি টুৰ্ণামেণ্ট ৭৫ সংখ্যক যি একুৱেটিক চেম্পিয়নশ্বিপ ইয়াত এটা স্বৰ্ণ পদক জয় কৰিছে 3টা ৰূপৰ পদক জয় কৰিছে আৰু এটা ব্ৰঞ্জৰ পদক জয় কৰিছে শিৱাংগী শৰ্মাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন দুটা ভাল খবৰ আজি অসমৰ কাৰণে আহিলে যে আস্থা চৌধুৰী তেওঁ 200 মিটাৰ যি বাটাৰফ্লাই তাত তেওঁ সোণৰ পদক দখল কৰিছে আৰু বিক্ৰমে ইয়াত বিক্ৰম চাংমাই উদীয়মান এগৰাকী সুইমাৰ তেওঁ 200 মিটাৰ যি বাটাৰফ্লাই আছে তাত পুৰুষৰ ইভেণ্টত তেওঁ জয় কৰিছে ব্ৰঞ্জৰ পদক এইখিনি ভাল খবৰ আজি আহিছে শিৱাংগীৰ প্ৰথমতে প্ৰাগ নিউজৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ পূৰ্বে বহুবাৰ তোমাক আমি লগ পাইছোঁ বহুবাৰ তুমি পদক জিকিছা কিন্তু আজি এটা ৰাষ্ট্ৰীয় ৰেকৰ্ড কৰা গৈছে সোণৰ পদকটো মই সেইটো থৈ দিলোঁ একাষৰীয়া কৰি ৰাষ্ট্ৰীয় ৰেকৰ্ড কৰা গৈছে কাৰোবাৰ ৰেকৰ্ড ভাগি এটা ৰেকৰ্ড টাইমিং হৈছে 57.73 ছেকেণ্ডছ কি ক'বা এই টাইমিঙৰ ওপৰত মই এইটো এনেকুৱা নাছিলে যে মই এক্সপেক্ট কৰা নাছিলোঁ কিন্তু ইমান সোনকালেও প্ৰিপেয়াৰ নাছিলোঁ যদিও খুব বেছি ভাল লাগিছে কাৰণ মই নিজৰ 200 আৰু 400 মোৰ আগতে মেইন ইভেণ্ট আছিলে মই সেইকেইটা ত্যাগিব লগা হ'ল 50 আৰু 100ৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰিছিলোঁ নেশ্যনেল গেমছ আৰু ছিনিয়ৰ্ছৰ কাৰণে মই 50 আৰু 100 ফ'কাছ কৰি আহিছিলোঁ কাৰণ এছিয়ান গেমছ সন্মুখত আছে আৰু এছিয়ান গেমছত কোৱালিফাই মই বেচিকেলি 100 আৰু 50 কাৰণে কৰি আছোঁ আৰু সেইকেইটাতে দুইটাতে মোৰ টাইমিং ব্ৰেক হৈছে বহুত বিগ মাৰ্জিনত সেইকাৰণে খুব সুখী মই তথাপিও 200 আৰু 400 মই আফটাৰ নেশ্যনেল গেমছ আকৌ প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰিম তুমি নেশ্যনেল গেমছৰ কথা কৈছাই যিহেতু আহমেদাবাদত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু তাতো বহুকেইজন ষ্টাৰ সুইমাৰ আহিব বিশেষকৈ মন্না পটেলৰ দৰে সুইমাৰ থাকিব তেওঁ অলিম্পিয়ান হয় নিজৰ তেওঁ হোম ক্ৰাউডত খেলিব গতিকে কেনেভাৱে প্ৰিপেয়াৰ কৰিছা নিজকে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰতি মই ছিনিয়ৰ নেশ্যনেলছৰ আগতো আমি এতিয়া ছিনিয়ৰ নেশ্যনেলছত যদিও আমি প্ৰিপেয়াৰ কৰি আছিলোঁ আমি নেশ্যনেল গেমছত বেছি ফ'কাছ কৰিছোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট নেশ্যনেল গেমছ হ'ব আৰু শুনামতে কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাই কিন্তু বিগ ইভেণ্ট হয় এইটো ডেফিনেটলি সেইটো কাৰণে বহুত ইগাৰলি ৱেইট কৰি আছোঁ আৰু মোৰ কোচ মই আৰু অলং উইথ মাই টিম সকলোৱে পূৰা ৰেডি হৈ আছোঁ নিজৰ বেষ্ট এফৰ্ট দিবলৈ কাৰণে খুব কম সময় আছে হাতত তথাপিও যিখিনি পাৰোঁ নিজৰ কষ্ট কৰি পেলাই মই আজি যোনটো টাইমিং দিছোঁ তাতকৈ আৰু বেটাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু এটা ইণ্টাৰেষ্টিং কথা মই অসমৰ ৰাইজক জনাব বিচাৰোঁ যে এইকেইদিন যোৱা 6 তাৰিখৰ পৰা এই ইভেণ্টটো ইয়াত অনুষ্ঠিত হৈ আছে এই মেগা প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে কিন্তু মিডিয়াৰ পৰা তুমি অকণমান দূৰত আছিলা সংবাদ মাধ্যমত তাই কোনো মন্তব্য দিয়া নাছিলে যদিও ইয়াৰ পূৰ্বে 4টাকৈ ৰূপৰ পদক পাইছে এটা ব্ৰঞ্জৰ পদক পাইছে কিন্তু মিডিয়াৰ পৰা আঁতৰি আছিলে এইটো কি কেমেষ্ট্ৰি মানে কিয় মিডিয়াৰ পৰা আঁতৰি থাকিলা মই একচুৱেলি সেনেকুৱা একো বেলেগ নাছিলে যে সেনেকুৱা ডিষ্ট্ৰেকশ্যন হ'ব বা সেনেকুৱা নাছিলে মই খুব ফ'কাছ কৰিব খুজিছিলোঁ মই অকণমান যিমানখিনি পাৰোঁ মোৰ কোচেও কৈছে বা ময়ো কৈছোঁ অকণমান এবাণ্ডেণ্ট থাকিছোঁ নিজকে ৰাখিছোঁ নট জাষ্ট মিডিয়া মই এনিৱান মই সকলো ছ'চিয়েল মিডিয়া এনিৱান মানে ছ'চিয়েলি মই বেছি এটা ইণ্টাৰেক্ট কৰা নাই কোচ আৰু মোৰ পেৰেণ্টছক এৰি পেলাই মই যিমান পাৰিছোঁ মই নিজকে কনজিউম কৰি ৰাখিছোঁ সেনেকুৱা একো বেলেগ কথা নাই বাৰু কিন্তু মই যোনটো টাৰ্গেটৰ কাৰণে আছিলে আৰু ডেফিনেটলি এটা এইম আছিলে লাষ্ট ইভেণ্ট নিজৰ হোম ক্ৰাউড আৰু চিয়'ৰলি ফিনিছিং আপ উইথ আ ভেৰি হিট আপ ইভেণ্ট চ' চিয়'ৰলি ভাল লাগিছে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰতি আৰু তোমাৰ আৰু আস্থাৰ কোচ একেই কোচগৰাকীৰ অৱদান কেনেকুৱা আছিল তোমাৰ তেখেতে বহুতখিনি মইনো নিজৰ মেডেল ডেডিকেট কৰিম মোৰ কোচকে কাৰণ মই যেতিয়া নিজৰ 200 আৰু 400 এৰিব লগা হ'ল মানে মই এতিয়া প্ৰেক্টিছ মোৰ মেইন ইভেণ্ট হ'ল
100, 200 আৰু 400 কিন্তু মই এবাৰ মই নিজৰ 200 আৰু 400 এৰিব লগা হ'ল 100 আৰু 50 কাৰণে আপছেট ফিল হৈ আছিল চিয়'ৰলি আৰু আপোনালোকে মেবি দেখা পাইছে মই অলপৰ কাৰণে গ'ল্ড মেডেল মিছ কৰি আছোঁ মোৰ নিজৰ টাইমিঙো ভাল অহা নাই 200, 400ত কিন্তু মই প্ৰিপেয়াৰ কৰিছোঁ 50 আৰু 100 আৰু তেখেতে মোক ফ'কাছ কৰাইছে 50 আৰু 100 কাৰণে এছিয়ান গেমছৰ কাৰণে এটা ভিজন ৰাখি পেলাই সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে আমাৰ সতীৰ্থ সাংবাদিক নয়নজ্যোতি ভূঞাৰ সৈতে শিৱাংগী শৰ্মাৰ এক এক্সক্লুচিভ সাক্ষাৎকাৰ আৰু এনেদৰে আজি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি অসমলৈ সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হ'ল সৰু সজাই ছুইমিং পুলত আজি 13 বছৰৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ল এগৰাকী অসম কন্যা শিৱাংগী শৰ্মাই